নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত পোহৰ আৰু প্ৰতিফলনৰ এইটো বিজ্ঞানৰ টপিকছ হয়। এই টপিকছটোৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট MCQs আমি ডিছকাছ কৰিম। তো সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যদি সমতল দাপোনত পোহৰৰ আপতন কোণ 30 ডিগ্ৰী হয় তেন্তে প্ৰতিফলনৰ কোণ কিমান হ'ব? If the angle of incidence of light falling on a plane mirror is 30 degree, then what will be the angle of reflection? এখন দাপোন এখনত সমতল দাপোন এখনত এখন সমতল দাপোন হয়। এই সমতল দাপোন এখনত কি বুলি কৈছে এই যিটো এংগল অফ ইনচিডেন্স আপতন কোণ কিমান বুলি কৈছে 30 ডিগ্ৰী। ইয়াত এটা আমাৰ নৰ্মেল এটা থাকে, কাল্পনিক নৰ্মেল এটা থাকিব। তো এই আপতন কোণ তেতিয়াহ'লে আপতন কোণটো যদি 30 ডিগ্ৰী হয় তেতিয়াহ'লে যিটো প্ৰতিফলন কোণ ৰিফ্লেকশ্যন এংগল সেইটো 30 ডিগ্ৰীয়ে হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 30 ডিগ্ৰী, কাৰণ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান থাকে, সেইকাৰণে ৰিফ্লেকশ্যন এংগল অফ ৰিফ্লেকশ্যনো 30 ডিগ্ৰী হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2, দাপোনৰ সন্মুখত থিয় হওঁতে আমাৰ বাওঁ হাতখন সোঁহাত যেন লাগে আৰু সোঁহাতখন বাওঁ হাত যেন লাগে। এই অৱস্থাটোক কি বুলি কোৱা হয়? When we stand in front of a mirror, এটা লেফ্ট হেণ্ড seems to be right and right hand seems to be left. This is called আমি যেতিয়া দাপোনৰ সন্মুখত থিয় হওঁ তেতিয়া আমাক লাগেনে বাওঁ হাতখন সোঁহাত নিচিনা লাগে আৰু সোঁহাতখন বাওঁ হাতৰ নিচিনা দেখোঁ আমি। তো এই অৱস্থাটোক কি বুলি কোৱা হয়? বাওঁ সোঁ বিভ্ৰান্তি, পাৰ্শ্বীয় বিলোমন, ওলোটাকৈ হোৱা পৰিঘটনা, মৰিচিকা। তো ইয়াক কি বুলি কোৱা হয়? পাৰ্শ্বীয় বিলোমন, লেটাৰেল ইনভাৰ্সন বুলি কোৱা হয়, পাৰ্শ্বীয় বিলোমন মানে। নেক্সট কুৱেশ্যন নম্বৰ 3, প্ৰিজমৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ 7টা ৰঙত বিভক্ত হয়, এই পৰিঘটনাক বোলা হয়। তো লাইট পাছিং থ্ৰু এ প্ৰিজম স্প্লিটছ ইনটু 7 কালাৰ্ছ, দিছ ইজ কল্ড। প্ৰিজমৰ মাজেদি যদি পোহৰ পাৰ হৈ যায় পোহৰ 7টা ৰঙত ভাগ হৈ যায়। তো ইয়াক কি বুলি কোৱা হয়? বিচ্ছুৰণ, বিলয়ন, বিভাজন, ওপৰৰ কোনটোৱে নহয়। তো ইয়াক কোৱা হয় বিচ্ছুৰণ, ডিছপাৰ্চন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, ৰামধেনু এটা প্ৰাকৃতিক ঘটনা, ৰেইনবো ইজ এ নেচাৰেল ফেনোমেনন। তো কি এই প্ৰাকৃতিক ঘটনাটোক কি বুলি কোৱা হয়? প্ৰতিফলন, বিচ্যুতি, বিচ্ছুৰণ, বিচ্ছলন। তো ৰামধেনুটো কিহৰ কাৰণে হয়? বিচ্ছুৰণৰ ফলত হয়। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, যদি পোহৰ সমতল দাপোনত লম্বভাৱে পৰে তেন্তে ই প্ৰতিফলিত হোৱা কোণটো কিমান হ'ব? যদি পোহৰ লম্বভাৱে পৰে তেনেহ'লে প্ৰতিফলিত হোৱা কোণটো হ'ব কিমান হ'ব? ইয়াৰ যি এংগলটো পোহৰ লম্বভাৱে পৰিছে প্ৰতিফলনটো চিধাকৈ সেই লম্বভাৱে হ'ব, গতিকে লম্বভাৱে হ'লে কিমান হ'ব? 90 ডিগ্ৰী হ'ব। অপশ্যন এ শুদ্ধ উত্তৰ। তলৰ কোনটো আলোকময় বস্তু নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ লুমিনাছ অবজেক্ট? সূৰ্য, মমবাতি, চন্দ্ৰ, টিউবলাইট। সকলোৰে পোহৰ আছে, সূৰ্যৰ পোহৰ আছে, মমবাতিৰ আছে, টিউবলাইটৰ আছে, চন্দ্ৰৰ নিজা পোহৰ নাই, গতিকে লুমিনাছ অবজেক্ট চন্দ্ৰটো নহয়। ই লোকৰ পোহৰহে ৰিফ্লেক্ট কৰে, সূৰ্যৰ পোহৰে কি বুলি কৰে প্ৰতিফলন কৰি আমি চন্দ্ৰটো উজ্জ্বল দেখোঁ, কিন্তু সেইটো নিজা পোহৰ নহয়, সেইকাৰণে চন্দ্ৰটো লুমিনাছ অবজেক্ট নহয়, আলোকময় বস্তু নহয়। অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, প্ৰতিফলিত পৃষ্ঠৰ লগত অংকন কৰা লম্বক বোলে। দ্য পাৰপেণ্ডিকুলাৰ ড্ৰন ইন দ্য ৰিফ্লেক্টিং ছাৰ্ফেচ ইজ কল্ড। আমাৰ যি এটা সমতল দাপোন যেনিবা ধৰি ল'লোঁ, এইটো হৈছে ৰিফ্লেক্টিং ছাৰ্ফেচ তাৰমানে প্ৰতিফলিত পৃষ্ঠ। এই দাপোনখনত এটা লম্ব আমি কল্পনা কৰি লওঁ যে ইয়াত এটা লম্ব এটা আছে আৰু ইয়াত এই সূৰ্যৰ পোহৰবোৰ ইয়াত প্ৰতিফলন হয়। এতিয়া এই যে কাল্পনিক লম্বডাল আমি কল্পনা কৰি লওঁ, সেই লম্বডালক কি বুলি কোৱা হয়? অভিলম্ব আৱৰ্তিত ৰশ্মি বুলি কোৱা হয়, প্ৰতিফলিত ৰশ্মি, ইয়াৰ কোনোটোৱে নহয়। তো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। এই লম্বডালক অভিলম্ব বুলি কোৱা হয়, নৰ্মেল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, তলৰ কোনটোৰ ফলত বিক্ষিপ্ত প্ৰতিফলন হয়? হুইচ অফ দ্য ফলোইং ৰিজাল্টছ ইন ডিফিউজড ৰিফ্লেকশ্যন। আমাৰ ৰিফ্লেকশ্যন দুইবিধ আছে, ৰিফ্লেকশ্যন বা প্ৰতিফলন টাইপছ দুইবিধ আছে, এটা হৈছে ৰেগুলাৰ আৰু এটা ডিফিউজড। ৰেগুলাৰ মানে নিয়মিত আৰু ডিফিউজ মানে বিক্ষিপ্ত। পোহৰ দুই ধৰণে প্ৰতিফলন হয়। এতিয়া ৰেগুলাৰবিলাক হ'ব প্লেইন ছাৰ্ফেচ, যিবিলাক মিহি ছাৰ্ফেচ থাকিব, একদম পূৰা প্লেইন ছাৰ্ফেচ, তাত পোহৰবিলাক যিবিলাক পোহৰ প্ৰতিফলিত হয় সেইবিলাক হৈছে ৰেগুলাৰ আৰু যিবিলাক ডিফিউজ মানে যিবিলাক খহটা প্লেন থাকিব, যিবিলাক খহটা সমতল, সেই খহটা সমতলত যি পোহৰ প্ৰতিফলিত হ'ব সেইবিলাক হ'ব বিক্ষিপ্ত মানে ডিফিউজ।
আপোনালোকে ভাবকচোন ইয়াত কোনটো হয় অপশ্যন এ সমতল দাপোন অপশ্যন বি চিকচিকীয়া পৃষ্ঠ অপশ্যন চি ৰূপ আৰু অপশ্যন ডি আছে কাঠ তো সমতল দাপোন পুৰা প্লেন থাকিব চিকচিকীয়া পৃষ্ঠটো পুৰা প্লেন থাকিব ৰূপৰো পুৰা প্লেন থাকিব কাঠৰ যিটো পৃষ্ঠ কাঠৰ পৃষ্ঠটো খহটা থাকে তো ইয়াতে কি হ'ব ডিফিউজ ৰিফ্লেকশ্যন হ'ব অপশ্যন ডি শুদ্ধ উত্তৰ বিক্ষিপ্ত প্ৰতিফলন ক'ত হ'ব কাঠত হ'ব নেক্সট কুৱেশ্যন নম্বৰ 9 আপতন কোণ প্ৰতিফলন কোণৰ সমান তাৰমানে এংগল অফ ইনচিডেন্স যিটো আপতন কোণ এইটো এটা পৃষ্ঠ থাকিব এই ইয়াত এটা লম্ব থাকিব এনেকৈ অভিলম্ব এইটো আপতন কোণ আৰু এই প্ৰতিফলন কোণ তাৰমানে এই আপতন কোণটো আৰু এই প্ৰতিফলন কোণটো সমান থাকে আপতন কোণ প্ৰতিফলন কোণ সমান থাকে তো অপশ্যন এ সদায় অপশ্যন বি কেতিয়াবা অপশ্যন চি বিশেষ অৱস্থাত অপশ্যন ডি কেতিয়াও নহয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সদায় এইটো সমানেই হ'ব আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান নেক্সট কুৱেশ্যন নম্বৰ 10 কেলিডোস্কোপ বনাবলৈ আমাৰ প্ৰয়োজন হয় কেলিডোস্কোপ বনাবলৈ আমাক কি প্ৰয়োজন হয় 3টা সমতল দাপোন 4টা সমতল দাপোন 3খন কাঁচৰ চাদৰ 4খন কাঁচৰ চাদৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3টা সমতল দাপোন লাগিব আমাক কেলিডোস্কোপ বনাবলৈ এতিয়া কেলিডোস্কোপৰ এটা চিত্ৰ আপোনালোকে চাই লওক এটা কেলিডোস্কোপ কেনেকৈ বনোৱা হয় এটা চুঙা থাকিব সেই চুঙাত এটা সৰু ফুটা এটা থাকিব এই ফুটাটোৰ ফালেদি আমি চাম আমি এইফালেদি আমি চকু লগাই আমি চাম তাৰপিছত এই চুঙাৰ ভিতৰতে এনেকুৱা প্ৰিজম টাইপত তিনিটা সমতল দাপোন এনেকৈ জইন কৰি সোমোৱা থাকিব প্ৰিজম শেপত এনেকুৱা তিনিটা সমতল দাপোন সোমোৱা থাকিব এতিয়া কি হয় কথাটো আৰু তাৰ এইফালে আৰু ভিতৰত আৰু এটা এইটো হৈছে ট্ৰেন্সপাৰেণ্ট গ্লাছ এইটো ইপাৰ সিপাৰ চাব পৰা গ্লাছ হয় আৰু একেবাৰে শেষত থাকিব কেইটামান ৰঙচীয়া এনেকুৱা মানে কি বুলি ক'ম এইটো টুকুৰা কাঁচৰ গ্লাছ থাকিব ৰঙীন টুকুৰা কাঁচৰ গ্লাছ এনেকুৱা টুকুৰা কাঁচৰ গ্লাছ যিবিলাকৰ কালাৰফুল হয় সেইবিলাক তেনেকুৱা টুকুৰা পিছফালে একেবাৰে শেষত যিটো ৱাল থাকিব শেষৰ ৱাল তাত এনেকুৱা লগাই থোৱা থাকিব আৰু এই ফুটা দি যেতিয়া চাম আমি তেতিয়া আমি ইয়াত কি দেখিম ৰং বিৰঙৰ পোহৰৰ প্ৰতিফলনবোৰ দেখা পাম তো এইটোৱে হৈছে কেলিডোস্কোপ ইয়াত অপশ্যন এ 3টা সমতল দাপোন থাকিব ভিতৰত ইয়াত 3টা সমতল দাপোন লগাই থোৱা থাকে সেইটোৱে কৈছে তো কেলিডোস্কোপ বনাবলৈ আমাক 3টা সমতল দাপোনৰ প্ৰয়োজন হয় অপশ্যন এ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 11 কেলিডোস্কোপ কোন ধৰণৰ আৰ্হিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে কেলিডোস্কোপ ইজ বেছড অন দ্য পেটাৰ্ণ অফ প্ৰতিফলন একাধিক প্ৰতিফলন বৰ্ণালী বিক্ষিপ্ত প্ৰতিফলন তো কেলিডোস্কোপটো পেটাৰ্ণটো হৈছে একাধিক প্ৰতিফলন কেলিডোস্কোপৰ ভিতৰত মানে মাল্টিপল ৰিফ্লেকশ্যন হয় নেক্সট কুৱেশ্যন নম্বৰ 12 যদি আপতন কোণ 50 ডিগ্ৰী হয় তেন্তে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটো কিমান হ'ব ইফ দ্য এংগল অফ ইনচিডেন্স ইজ 50 ডিগ্ৰী দেন দ্য এংগল বিটুইন দ্য ইনচিডেণ্ট ৰে আৰু ৰিফ্লেক্টেড ৰেৰ মাজত এংগলটো লাগে এতিয়া আমি সকলোৱে জানো এখন চাৰ্ফেচ হয় হয়নে ইয়াত এতিয়া আমাৰ এনেকুৱাকৈ এটা ৰশ্মি আহিছে 50 ডিগ্ৰী ইয়াত এটা নৰ্মেল থাকিব লম্ব এটা থাকিব তো ইয়াত 50 ডিগ্ৰী এংগল কৰিছে তেতিয়াহ'লে যিটো প্ৰতিফলিত ৰশ্মি তাতো সেই এংগলটো 50 ডিগ্ৰী হ'ব তেতিয়া আপোনালোকে এই ইনচিডেণ্ট ৰে এই ৰশ্মি আৰু এই ৰশ্মিৰ মাজত কোনটো কিমান পাইছে 50 আৰু 50 কিমান হ'ল 100 হ'ল গতিকে অপশ্যন বি শুদ্ধ উত্তৰ এই যিটো আপতিত ৰশ্মি আৰু এইটো প্ৰতিফলিত ৰশ্মি এই প্ৰতিফলিত ৰশ্মি আৰু এই আপতিত ৰশ্মিৰ মাজত কোনটো আছে 100 ডিগ্ৰী অপশ্যন বি শুদ্ধ উত্তৰ কুৱেশ্যন 13 দৃষ্টিহীন লোকসকলে নিম্নোক্ত কোনটো ব্যৱহাৰ কৰি পঢ়িব আৰু লিখিব পাৰে ভিজুৱেলি এম্পেয়াৰ্ড পিপল কেন ৰিড এণ্ড ৰাইট ইউজিং ডিজিটেল কলম ইলেক্ট্ৰনিক লেখক ব্ৰেইলি ব্যৱস্থা শ্ৰৱণ যন্ত্ৰ তো ভিজুৱেলি এম্পেয়াৰ্ড পিপলসকলে কোনটো ব্যৱহাৰ কৰে ব্ৰেইলি ব্যৱস্থা ব্ৰেইলি ছিষ্টেম ইউজ কৰি তেওঁলোকে লিখা পঢ়া কৰে নেক্সট কুৱেশ্যন নম্বৰ 14 চকুৰ ৰেটিনাত উপস্থিত আৰু ৰঙৰ প্ৰতি সঁহাৰি জনোৱা কোষবোৰ হ'ল দ্য চেল প্ৰেজেণ্ট ইন দ্য ৰেটিনা অফ আই এণ্ড ৰেছপণ্ডিং টু কালাৰ আৰ চকুৰ ৰেটিনাত ৰেছপন্স কৰা যিবিলাক আমাৰ চেল আছে সেই চেলবিলাকৰ শ্বেপবিলাক কেনেকুৱা চুঙা আকৃতি শংকু আকৃতি এই দুয়োটা ইয়াৰ কোনোটোৱে নহয় তো আমাৰ সেই যিবিলাক চকুৰ ৰেটিনাত চেল থাকে সেই চেলবিলাক শংকু আকৃতিৰ কনচেপ্ট মানে এনেকুৱা শ্বেপত থাকিব চেলবিলাক নেক্সট কুৱেশ্যন নম্বৰ 15 স্বাভাৱিক মানুহৰ চকুৰ নিকট বিন্দু নিম্নত স্থানত অৱস্থিত নিয়াৰ পইণ্ট অফ এ নৰ্মেল হিউমেন আই ইজ চিটুৱেটেড এট 25 মিলিমিটাৰ 25 চেণ্টিমিটাৰ অসীম তো যিটো নিয়াৰ পইণ্ট হয় স্বাভাৱিক মানুহৰ সেইটো হৈছে 25 চেণ্টিমিটাৰ তাৰমানে 25 চেণ্টিমিটাৰতকৈ আৰু ওচৰত আমি বস্তুবিলাক যদি চপাই দিওঁ চকুৰ ওচৰলৈ তো আমি সেই বস্তুবিলাক ক্লিয়াৰলি নেদেখিম গতিকে 25 চেণ্টিমিটাৰটোহে হৈছে আটাইতকৈ ওচৰ বিন্দু
সিমানটো ওচৰলৈকে আমি বস্তুবোৰ ক্লিয়াৰ কৰি দেখি পাম। গতিকে অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কৈছে স্বাভাৱিক মানুহৰ চকুৰ দূৰবিন্দু ফাৰ পইণ্ট অফ এ নৰ্মেল হিউমেন আই। তো ফাৰ পইণ্টটো কি হ'ব? 25 মিটাৰ হ'ব নে 25 মিলিমিটাৰ হ'ব নে 25 চেণ্টিমিটাৰ হয় নে অসীম হয়? তো ফাৰ পইণ্ট নৰ্মেল যিটো পিপুল হিউমেন আই, তো ফাৰ পইণ্ট যিটো দূৰবিন্দু, চকুৰ দূৰবিন্দু অসীমলৈ থাকে, অসীমত থাকে আমাৰ দূৰবিন্দু। আমি অসীমৰ বস্তু এটাও মানে আমি দেখি পাবলৈ সক্ষম হ'ম। নেক্সট কুৱেশ্যন নম্বৰ 17, গাড়ীৰ পাছফাল চাবলৈ কি দাবোন ব্যৱহাৰ কৰা হয়? হুইচ মিৰৰ ইজ ইউজড এজ এ ৰিয়েৰ ভিউ মিৰৰ ইন ভেহিকল। গাড়ীৰ পাছফাল চাবলৈ কি দাবোন ব্যৱহাৰ কৰা হয়? উত্তল, অৱতল, উভয়, ওপৰ, এইবোৰৰ কোনটোৱে নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, উত্তল দাবোন ব্যৱহাৰ কৰা হয় গাড়ীৰ পাছফাল চাবলৈ। উত্তল দাপোনৰ আৰু কি ব্যৱহাৰ আছে? ছানগ্লাছত আমি ইউজ কৰোঁ উত্তল দাপোন। নেক্সট আছে আপোনাৰ ষ্ট্ৰীট লাইটবিলাকত আমাৰ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। মেগনিফাইং গ্লাছ যি আতচি কাঁচ বুলি কওঁ, তাতো ব্যৱহাৰ কৰা হয় উত্তল দাপোন। আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন, দন্ত চিকিৎসকসকলে কোনবিধ দাপোন ব্যৱহাৰ কৰে? হুইচ টাইপ অফ মিৰৰ ইজ ইউজড বাই ডেণ্টিষ্ট। ডেণ্টিষ্টসকলে কোনবিধ দাপোন ব্যৱহাৰ কৰে? উত্তল দাপোন, অৱতল দাপোন, উভয়, কোনটোৱে নহয়। তেতিয়াহ'লে কনভেক্স মিৰৰ, কনকেভ মিৰৰ, বোথ, নন অফ দিছ, কোনটো হ'ব? দন্ত চিকিৎসকলে কোনবিধ দাপোন ব্যৱহাৰ কৰে? অপশ্যন বি শুদ্ধ উত্তৰ, অৱতল দাপোন ব্যৱহাৰ কৰে দন্ত চিকিৎসকসকলে। অৱতল দাপোনৰ আৰু ব্যৱহাৰ আছে, টৰ্চ লাইটত ব্যৱহাৰ কৰা হয়, হেডলাইটত, চাৰ্চ লাইট, চলাৰ পেনেল, ছেভিং মিৰৰ, এইবিলাকত ব্যৱহাৰ কৰা হয়, আৰু মাইক্ৰস্কোপ এইবিলাকতো অৱতল দাপোন ব্যৱহাৰ কৰা হয়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আশা কৰোঁ এই প্ৰশ্নবোৰে আপোনালোকক উপকৃত কৰিব। যিসকল বন্ধুৱে আজি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰি ভিডিঅ'টো চাইছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।